কি হৈছিল ঘটনাটো কওকচোন। তেওঁলোকে এটাইখিনি মানুহজনী এই নিচি ঘৰৰ মানুহে মদন ৰতন আৰু ল'ৰাকেইটাৰ নাম বাপন এটাইকেইটা আহিছে। যেতিয়া ধমকে কলগছ যেনেকে কাটি আছে তেতিয়া মানুহজনী পেলাই ল'লে। তেতিয়া মই ওলাই আহিলোঁ। ওলাই আহি বাকী ভৰিত ধৰিছে, ইফালে কটাই সিফালে কাটিছে, বাকীকেইটাই মূৰৰ ফালে কাটিছে। কাটি মেলি যেতিয়া মানুহজনী বোপাই মা বুলি যেতিয়া চিঞৰিলে তেতিয়া মই ওলাই আহি চাইছোঁ মানুহজনী মোৰ চোতালত পৰি আছে। তেতিয়া মই জেঠাল বৰজন দেউৰ চেউৰ চবকে চিঞৰিছোঁ। দা আৰু বঠি ককাই ভাই পিতেক আৰু ল'ৰা দুটা ল'ৰা এটাইকেইটাই কাটিছে। ককাই ভাই দুটা দেউতাক চব। কাৰণটো সিহঁতৰ দিনৰ পৰা কি লাগি আছে সেইটো আমি নাজানো। কাম কৰিবলৈ গৈছো। যিগৰাকী মহিলা কাটিলে মহিলাগৰাকী ঘৰ আৰু যিজনে কাটিলে তেওঁলোকৰ ঘৰ কিমান? তেওঁলোকৰ ঘৰ এইটো আৰু এইটো মানে লাগি আছে। তেওঁলোকৰ মাজত কিবা কাজিয়া লাগিছে? তেওঁলোকৰ মাজত কি লাগিছে দিনৰ পৰিষদ নাজানো। এই কাজিয়াৰ কাৰণে এনেকুৱা কৰিছে। 10টা বজাত কাটিছে। ৰাতি 10টাত আন্ধাৰত কাটিছে। এইফালে লাইট নাই। মানুহজনী ইয়ালৈ আহিবলৈ বিচাৰিলে সি সেই পাকে আহি মানুহগৰাকীক আৰু বোৱাৰীয়েককো কাটিবলৈ দিছিল। বোৱাৰীয়েক গৈ লৈ এই জেঠালটোৰ ঘৰত সোমালগৈ। মই সাক্ষাৎ দেখিছোঁ। সাক্ষাৎ তেওঁক কাটিছে বোপাই মা বুলি। মোক পানী খুজিলে, মই পানী লৈ আহি মই জীৱ নাপালোঁ। কি হ'ল মানে ধৰক সিহঁতৰ কিবা মাটিত পেচ কিবা লাগি আছে। সিহঁতৰ যোনটো কেছ সেইটো কেছটো বেলেগ কেছ আহি সেই ওপৰাই পেলালে আমাৰ ওপৰত। এতিয়া মানে ধৰক সেইটো মাক কাটিছে। মোৰ মাক কাটিছে। উষাৰাণী বিশ্বাস কাটিলে মানে হেৰি মদন বিশ্বাস আৰু ৰতন বিশ্বাস নিচি কান্ত বিশ্বাস। তেওঁলোক আমাৰ একো নহয়, আমাৰ ঘৰৰ লগৰ। তিনিজন মানুহ নিজৰ পৰিয়ালৰ ভিতৰত নে কি? সিহঁতৰ 3জন পৰিয়ালৰ পিতেক, বাপেক পিতেক। হয়, তেওঁলোকে আহি কাটিছে। হয়। আৰু মূল কাৰণটো হ'ল মাটি বাৰী সংঘাত। হয়। মই 2টা বজাত এই মানুহজনীয়ে ফোন কৰিছিল যে 2টা বজাত মই আহি পাইছোঁ। পুলিচ ইয়াত আছেই। কিন্তু যোনটো নিৰহ মানুহৰ ঘৰৰ ওপৰত যিটো অত্যাচাৰ চলিছে এই অত্যাচাৰৰ উচিত বিচাৰ হ'ব লাগে। বিচাৰটো সিহঁতৰ বিচাৰ আইনে যি সিদ্ধান্ত লয় সেইটোতে আমি আছোঁ। মোক ফাঁচি লাগে। যোন মানুহজনে মোৰ মাক হত্যা কৰিছে সেই মানুহজনৰ মোক ফাঁচি লাগে। 3-4জন মানে। গাঁৱত থাকিবলৈ দিয়া নহ'ব। আমি মানুহ কটা মানুহ আমাৰ গাঁৱত থাকিবলৈ দিয়া নহ'ব। সিহঁতৰ ঘৰ বাৰী চব ভাঙা হ'ব। ভাঙি পেলাই ইয়াত চব খালী কৰা হ'ব। তেতিয়াহে গৈ চবৰে হেৰি হ'ব, নহ'লে এনেকৈ নহ'ব। মোটামুটি চব ভাঙিব লাগিব। ভাঙি পেলাই আমি ৰাইজৰ যিটো সিদ্ধান্ত লৈছোঁ সেইটো ৰাইজৰ হেৰিটো কৰি দিব লাগিব। নোহোৱা ঘটনাটো সিহঁতে কৰি পেলাইছে। আজি ইমান বছৰ হৈ গ'ল, কোনো দিন এনেকুৱা ঘটনা বেয়া ঘটনা আমাৰ ইয়াত হোৱা নাই। সিহঁতে যিটো ৰেকৰ্ড বেয়া কৰিলে সেই বেয়া মানুহবিলাক ইয়াত স্থায়ী দিয়া নহ'ব। কি নাম এইখন জেগাৰ? এইটোৰ নাম হ'ল ধনেখোৱা লখনাবন্ধা।